বন্ধুসকল আমি আজি এই ভিডিঅ'টোত কথা পাতিম আপোনাৰ যদি এটা SBI একাউণ্ট আছে আৰু SBI একাউণ্টৰ লগত আপোনাৰ কোনটো ইমেইল এড্ৰেছ লিংক আছে সেইটো জানিব বিচাৰিছে তেতিয়াহলে সহজতে আপুনি সেইটো ইউনো SBI মাধ্যমত জানিব পাৰে গতিকে আমি এতিয়া ইউনো SBI মোবাইল এপটো ওপেন কৰি লম আৰু তাত লগইন হৈ যাম নিজৰ এমপিনটো ভৰাই লগইন হোৱাৰ লগে লগে আমি আমাৰ একাউণ্টৰ ড্যাশবৰ্ডত আহি যাম ইয়াত একেবাৰে তলত আপুনি চাব পাৰে এটা সাৰ্ভিস ৰিকুৱেষ্ট অপচন পাব তাৰ ওপৰত ক্লিক কৰক তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে কিছুমান অপচন সাৰ্ভিস ৰিকুৱেষ্টৰ আন্ডাৰত যিমানখিনি অপচন আছে হেতু ওলাই যাব ইয়াৰ ভিতৰত যেটো প্ৰফাইল অপচন আছে আপুনি সেই প্ৰফাইল অপচনটোৰ ওপৰত ট্যাপ কৰক প্ৰফাইল অপচনটোৰ ওপৰত ট্যাপ কৰাৰ লগে লগে আপোনাৰ বেংকৰ লগত যেটো কন্টাক্ট ডিটেইলছ দিয়া আছে যেনে মোবাইল নম্বৰ আপোনাৰ ইমেইল এড্ৰেছটো এনেকৈ দেখুৱা হ'ব ইয়াত আপুনি দেখা পাব ইমেইল এড্ৰেছটো কাটা কৰি লিখা আছে মাজতে গোটেইখিনি বস্তু ইয়াত দেখুৱা নাই গোটেইটা আখৰ দেখুৱা নাই তাক চাবৰ কাৰণে আপুনি ইমেইল এড্ৰেছটোৰ এগেইনষ্টত যেটো এটা চকুৰ চিন আছে তাৰ ওপৰত ক্লিক কৰক যেতিয়া তাৰ ওপৰত ক্লিক কৰিব আপোনাৰ ইমেইলটো পুৰা দেখুৱা হ'ব বন্ধুসকল এনেকৈয়ে আপুনি যদি SBI কাস্টমাৰ হয় আৰু SBI একাউণ্টৰ লগত কোনটো আপোনাৰ ইমেইল এড্ৰেছ লিংক আছে নে লিংক আছে নে নাই তাক জানিব বিচাৰিছে তেতিয়াহলে সহজতে জানিব পাৰে ইয়াত আপুনি পেন্সিলৰ আইকনটোৰ ওপৰত ক্লিক কৰি এটো এডিটো কৰিব পাৰে